প্ৰথমতে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যোৱা 17টা বছৰে আপোনালোকে আমাৰ ইংৰাজী দৈনিক বাতৰি কাকত দা আসাম পোষ্ট ইংলিছ ডেইলি নিউজ পেপাৰক মৰম দি অহাৰ বাবে আজি আমি 18টা বৰ্ষত ভৰি দিব পাৰিছো আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদতে আমি দা আসাম পোষ্ট ইংলিছ ডেইলি নিউজ পেপাৰৰ লগত সংগতি ৰাখি আমাৰ এটা ডিজিটেল চেনেল আৰম্ভ কৰিছো আৰম্ভ কৰা আমাৰ আজি 4 মাহ হ'ব 4 মাহত আমি ৰাইজৰ সহাৰি ভাল পাইছো গতিকে আমি আমাৰ আগন্তুক 17 আগষ্ট তাৰিখে বঁটা প্ৰদান আৰু সাংস্কৃতিক অনুষ্ঠান অসম ৰাজ্যিক চলচ্চিত্ৰ বৃত্ত আৰু উন্নয়ন নিগমৰ আইডিও ছবিগৃহত ৰাতিপুৱা 10 বজাৰ পৰা আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ব অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ লগতে অসমৰ বিভিন্ন দেশৰ সাংস্কৃতিক সামাজিক ৰাজনৈতিক ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি বিশিষ্ট অভিনেত্ৰী জ্যেষ্ঠ অভিনেত্ৰী সতনা দাস বাইদেউ আমাৰ সৈতে থাকিব প্ৰাক্তন সাংসদ কুইন ওজা ডাঙৰীয়ানী সত্ৰাধিকাৰ সনাতন দাস বাপ থাকিব অসম ৰাজ্যিক চলচ্চিত্ৰ বৃত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ আলোক্ষ্য বৰুৱাকে আদি কৰি বিভিন্ন জন আমাৰ অনুষ্ঠানটিত উপস্থিত থাকিব আৰু উক্ত অনুষ্ঠানটিত আমি 11 জন ব্যক্তিক শংকৰ মাধৱ সমন্বয় বঁটা যিসকলে একেৰাহে সাহিত্য সংস্কৃতিৰ হকে কাম কৰি আহিছে তেনে 11 জন বিজ্ঞক আমি আমাৰ অনুষ্ঠানত সম্বৰ্ধনা জনাম বঁটা প্ৰদান কৰিম লগতে 6-7 জন ব্যক্তি যি নৱপ্ৰজন্মৰ হকে কাম কৰি আহিছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকক আসাম প্ৰেষ্টিজ এৱাৰ্ডে হেদিনাখন আমি বঁটা প্ৰদান কৰিম লগতে অনুষ্ঠানটিত সাংস্কৃতিক অনুষ্ঠান হিচাপে থাকিব বৰগীত থিয়নাম বাৰেৰহণীয়া নৃত্য গোৱালিনী নৃত্য পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শন লগতে সংগীতানুষ্ঠানো থাকিব আৰু আমাৰ উক্ত অনুষ্ঠানটোতে হেদিনাখন উন্মোচিত হ'ব কৃষ্ণা হাজৰিকা পাটগিৰি গল্প সংকলন আপোন ঘৰ আৰু পংকজ কুমাৰী দেৱীৰ কাব্যগ্ৰন্থ প্ৰত্যাশা লগতে প্ৰীতি দাস গুপ্তাৰ নেতৃত্বত পৰম্পৰাগত সাজপাৰ পৰিবেশন গতিকে উক্ত অনুষ্ঠানটিত আপোনালোকে যিদৰে 17টা বছৰে আমাৰ বাতৰি কাকতখনক মৰম দি আহিছে ঠিক তেনেদৰে আমাৰ ডিজিটেল চেনেলটোকো আপোনালোকে মৰম দিব বুলি আমি আশা কৰিছো আৰু উক্ত অনুষ্ঠানটিলে আমি সকলোকে আদৰেৰে নিমন্ত্ৰণী খৰাই আগবঢ়াইছো